Good afternoon, students. Let's start with the part 3 of the chapter Consumers Equilibrium. I hope তোমালোকে আগৰ যোনকেইটা পাৰ্ট হয় তাতে কনজিউমাৰ্ছ ইকুইলিব্ৰিয়ামৰ বিষয়ে আমি যোনখিনি টপিকছ পঢ়িছোঁ আই হোপ তোমালোকে ভালকৈ বুজি পাইছা আৰু যদি ইন কেছ কিবা ডাউট থাকে ফিল ফ্ৰী টু কণ্টেক্ট মি ফাইন চ' ইন টুডেজ ক্লাছ উই উইল বি ডিলিং উইথ দ্য যোনবোৰ আমাৰ লেফ্ট অভাৰ পৰ্চনছ আছিলে ফ্ৰম দ্য প্ৰিভিয়াছ ক্লাছ সেইবিলাকৰ লগত আমি আজি ডিল কৰিম ফাইন So in today's class we will start with যে কি আমি ফাৰ্ষ্ট লাষ্ট ক্লাছত য'ত এৰিছোঁ সেই এণ্ডিং পইণ্টটোৰ পৰা আমি ষ্টাৰ্ট কৰিম লাষ্ট ক্লাছৰ এণ্ডিং পইণ্টটো কি আছিলে যে কি এজন কনজিউমাৰে কাৰ্ডিনেল ইউটিলিটি এপ্ৰ'চৰ থ্ৰুৰে যদি এজন কনজিউমাৰে ছিংগল কমোডিটি পাৰ্চেছ মানে কনজিউম কৰি আছে তেনেহ'লে সেই কনজিউমাৰজনে কেনেকৈ ইকুইলিব্ৰিয়াম পজিশ্যনত আহিব পাৰিব হয়নে there were two conditions for that condition number 1 to কি আছিলে যে marginal utility of x should be equal to price of x কাৰণ ইয়াতে এটাই কমোডিটি থাকিব সাপোজ এজন কনজিউমাৰে কমোডিটি x কনজিউম কৰি আছে তেনেহ'লে তেওঁ কেনেকৈ ইকুইলিব্ৰিয়াম পজিশ্যনত পাব যেতিয়া marginal utility of x is equal to price of x হয়নে আৰু আমি কি পঢ়িছিলো সেকেন্ড কন্ডিশনটো হৈছে যে কি মার্জিনাল ইউটিলিটি এট দ্য পয়েন্ট অফ ইকুইলিব্রিয়াম শুড বি ডিক্রিজিং বা মার্জিনাল ইউটিলিটি শুড বি ফলিং কিন্তু মার্জিনাল ইউটিলিটি ইজ ফলিং এই যোনটো হয় এইটো আমি এটা নধৰোৱে বিকজ অফক'ৰ্ছ মাৰ্জিনেল ইউটিলিটি এটা গুডে কনজিউম কৰি আছে হয়নে গতিকে তাৰ মাৰ্জিনেল ইউটিলিটি ফলে হ'ব বিকজ দিজ তোমাৰ যোনটো ইকুৱেলিটি অৰ ইকুইলিব্ৰিয়াম কণ্ডিশ্যন হয় ইট ডিপেণ্ডছ আপন দ্য ল অফ ডিমিনিশ্বিং মাৰ্জিনেল ইউটিলিটি আৰু ল অফ ডিমিনিশ্বিং মাৰ্জিনেল ইউটিলিটিত আমি কি পঢ়িছোঁ যে আমি এজ এণ্ড ৱেন উই কনজিউম মোৰ এণ্ড মোৰ আইটেমছ each successive unitৰ পৰা additional utility gain to আমাৰ কি হয় কমি আহি থাকে হয়নে since এই যোনটো equilibrium condition হয় it is depending upon law of diminishing marginal utility therefore মই কি ক'ব বিচাৰিছো যে এই লটোত অলৰেডি এইটো মানে তোমাৰ অলৰেডি ভিতৰত সোমাই আছে যে মাৰ্জিনেল ইউটিলিটি কমি আহি থাকিব গতিকে যোনটো সেকেন্ড কন্ডিশন হয় সেই সেকেন্ড কন্ডিশনটো অলৰেডি ইমপ্লাইড হয় এই সেকেন্ড কন্ডিশনটো অলৰেডি ইমপ্লাইড হয় ইয়াক আৰু আমি এক্সট্ৰাকে বুজিবলৈ কাৰণে নালাগে মাৰ্জিনেল ইউটিলিটি কমিয়ে আছে যেহেতু ইট ইজ ডিপেণ্ডিং আপন ল অফ ডিএমইউ আৰু আমি পঢ়িছিলোঁ যে মাৰ্জিনেল ইউটিলিটি অফ এক্স শুড বি ইকুৱেল টু মানে প্ৰাইচ অফ এক্স হয়নে আৰু সেই কণ্ডিশ্যনটো পঢ়োঁতে মই কিছুমান আমি এজাম্পশ্যনছো পঢ়িছিলোঁ হয়নে তো ইয়াতে আমি কি হ'ব আৰু তাতে মই তোমালোকক দেখাইও দিছিলোঁ যে কিহৰ কাৰণে মাৰ্জিনেল ইউটিলিটি অফ এক্স ইজ অলৱেজ ইকুৱেল টু প্ৰাইচ অফ এক্স কেতিয়াবা এনেকুৱাও হ'ব পাৰে নেকি নাইবা এনেকুৱা চিটুৱেশ্যনো হ'ব পাৰে নেকি আমি সেইটোৰ ওপৰতো ডিছকাছ কৰিছিলোঁ বিকজ এইকেইটা কণ্ডিশ্যন হ'ব নোৱাৰে দেয়াৰফৰ ইকুইলিব্ৰিয়াম সদায় এইটো কণ্ডিশ্যনতে এচিভ হ'ব বুলিও আমি পঢ়িছিলোঁ ৰাইট নাও আমি ডায়েগ্ৰামেটিকেলি সেই ছিংগল কমোডিটিৰ যোনটো ইকুইলিব্ৰিয়াম কণ্ডিশ্যন হয় থ্ৰু আ ডায়েগ্ৰাম আৰু এখন শিডিউলৰ থ্ৰুৰে মই তোমালোকক বুজাব ট্ৰাই কৰিম ফাইন এতিয়া কি ধৰিছোঁ আমি অলৰেডি এজাম্পশ্যনত পঢ়িছোঁ যে প্ৰাইচ আৰু ইনকাম ফিক্স বুলি ধৰি ল'ম চ' প্ৰাইচ অফ গুড এক্স ইজ মানে কনষ্টেণ্ট 10 আমি যিমানেই ইউনিট এক্সট্ৰা ইউনিট নাখাওঁ কিয় প্ৰাইচ ইজ মানে কনষ্টেণ্ট নেক্সট হৈছে মাৰ্জিনেল ইউটিলিটি ইউটিলছত আমি মেজাৰ কৰিছিলোঁ হয়নে মাৰ্জিনেল ইউটিলিটি কমি আহি আছে 0 হৈ গৈছে আৰু পিছত নেগেটিভ এই পইণ্টটোকে পইণ্ট অফ চেটাইটি বুলি কয় য'ত মাৰ্জিনেল ইউটিলিটি 0 হৈ যায় নেক্সট হৈছে আমি কি কৈছিলোঁ যে কি মাৰ্জিনেল ইউটিলিটি যেতিয়া ইউটিলিটিৰ ক্ষেত্ৰত আমি এক্সপ্ৰেছ কৰোঁ ই কি হয় ইউনিফৰ্ম নহয় বা ই কম্পেৰেবল নহয় হয়নে সেইটো কাৰণে আমি মাৰ্জিনেল ইউটিলিটিটো ইন টাৰ্মছ অফ মানি কনভাৰ্ট কৰি ল'ব লাগে য'ত আমি ধৰি লৈছিলোঁ যে কি 1 ইউটিল ইজ ইকুৱেল টু ₹1 তাৰমানে আমি যিমানখিনি ইউটিলিটি ভেলু হয় ডিভাইডেড বাই 1 কৰি দিছোঁ such that আমি এগেইন মাৰ্জিনেল ইউটিলিটি ইন টাৰ্মছ অফ ৰুপি পাইছোঁ এগেইন মাৰ্জিনেল ইউটিলিটি অফ এক্স ইন টাৰ্মছ অফ ৰুপিটো আমি কি পাইছোঁ মাৰ্জিনেল ইউটিলিটি 0 হৈ গৈছে ইট ইজ কণ্টিনিউৱাছলি ফলিং ইট 0 হৈ গৈছে আৰু পিছত ই কি হৈ গৈছে ই নেগেটিভ হয়নে এইটো -6 হ'ব 6 নহয় দেই এইটো -6 হ'ব হয়নে নেগেটিভ হৈ গৈছে চ' ইয়াক আমি মানে তিনিটা ফেজত ভাগ কৰিব পাৰোঁ এই প্ৰথম তিনিটাত কি হৈছে নহয়
আমি তিনটা ফেজত ভাগ কৰিব পাৰো য'ত ফাৰ্ষ্ট দুটা ক্ষেত্ৰত কি হৈছে মাৰ্জিনেল ইউটিলিটি ইজ গ্ৰেটাৰ দেন প্ৰাইচ অফ এক্স ইয়াত কি হৈছে মাৰ্জিনেল ইউটিলিটি ইজ ইকুৱেল টু প্ৰাইচ অফ এক্স য'ত আমি দেখিছো এইটো চোৱা মাৰ্জিনেল ইউটিলিটি 10 প্ৰাইচ অফ এক্স কিমান 10 সো দুটা ইকুৱেল ইয়াতে কি হৈছে মাৰ্জিনেল ইউটিলিটি তোমাৰ কিমান হৈছে 20 মাৰ্জিনেল ইউটিলিটি কিমান হৈছে 16 কিন্তু প্ৰাইস অফ এক্স কিমান হয় 10 তাৰ মানে মাৰ্জিনেল ইউটিলিটি ইজ গ্ৰেটাৰ দেন প্ৰাইস নেক্সট ইয়াতে চোৱা এই তিনটাত চোৱা এই তিনটাত আমি যদি চাব পাৰো তেনে মাৰ্জিনেল ইউটিলিটি কিমান হয় 4 0 আৰু -6 সো এই গুটে কেটাতকে তোমাৰ প্ৰাইস ইজ গ্ৰেটাৰ প্ৰাইস কিমান আছিলে 10 হয়নে সো আমি তিনটা ভাগত যদি ভগাও ইয়াতে প্ৰাইস ইকুৱেল হৈ আছে ইকুৱেল টু মাৰ্জিনেল ইউটিলিটি ইয়াতে মাৰ্জিনেল ইউটিলিটি গ্ৰেটাৰ দেন প্ৰাইস ইয়াতে কি হৈছে প্ৰাইস গ্ৰেটাৰ দেন মাৰ্জিনেল ইউটিলিটি হয়নে আৰু দিস পইণ্ট at which price is equal to marginal utility it is said to be as the consumer's equilibrium he bostutoe ami diagrammatically yate represent koribo paro marginal utility curve dal as we have discussed earlier je ki hobo downward sloping e hobo e eta point ot ami jetia bc ke consume kori thaku marginal utility will be 0 which is also said to be as ki point of satiety at this point correspondingly ami ki janu je ki total utility tumar ki hobo maximum hobo total utility curve dal jodi ami uporat akho total utility maximum hobo aru tare pisoto jodi ami consume kori goi thako amar vomiting hoi jabo he vomiting is represent by negative marginal utility ete marginal utility to negative hoi goise fine eta ami ki assumption dhori loisilu je ki price will be constant so yate ami 10 rupees to price constant dhori loisu so price zone to line hobo it will be again a horizontal it will be a horizontal straight line across the x axis karon ami jimane unit extra ke nakhau kyo price constant e thakibo 10 10 thakibo hoine eta marginal utility curve dal aru price sor juntu curve hoy e intersect put korise at point e hoine juntu point on intersect korise he point tute tumar amar ki kobo paru consumers equilibrium achieve hoise boli kobo paru fine karon consumers equilibrium ot tumar ki hobo laibo price of x edal price curve dal of x is equal to marginal utility of x fine at any point gotike hetu kuntu hiat hobo jetia manujone 3 units of commodity x consume kori ase hoine eta he manujone kyo 3 units otke besi consume nokore কিহৰ কাৰণে 3 units otke কমকে কনজিউম নকৰে 3 units otke যদি বেছিকে কনজিউম কৰে আমি কি দেখা পাম যে ইয়াতে কি হৈ আছে প্ৰাইস otke 3 units otke suppose 4 units কনজিউম কৰি আছে 4 units কনজিউম কৰি থাকিলে কি হ'ব মানুহজন এইটো পইণ্টত থাকিব এইটো পইণ্টত আমি কি দেখি আছো যোনটো প্ৰাইস হয় হয়নে প্ৰাইস otke মাৰ্জিনাল ইউটিলিটি টু কমকে ডেৰাইভ কৰি আছো cannot happen kyo cannot happen I have explained already on the other hand suppose ami tolot asu ami suppose here 2 units consume kori asu 2 units ot consume kori asu mane ki ami yate asu again this place cannot happen because yate ki hoise marginal utility curve dalot ami uporot asu price dal kod ase tolot ase so this also cannot happen je ki marginal utility cannot be more than price of x marginal utility cannot be greater than price of x therefore a person cannot consume 4 units 5 units 6 units mane more than 3 units and be in equilibrium karon jiman right side e goi thakibo himan besi price otke marginal utility komi ahi thakibo jiman left side e consume mane ahi thakibo mane jiman komke consume koribo try koribo marginal utility besi hobo price komi ahi thakibo therefore the consumer can be only in equilibrium at point E where marginal utility of x is equal to price of x. I hope you are clear with this. Fine. Let's move to the next slide where today we will be understanding consumers equilibrium in case of two commodities. Consumers equilibrium in case of two commodities. Ami prothomate ki porisu cardinal utility approach or through re single commodity khetrot আমি কনজিউমাৰ জনে কেনেকে ইকুইলিব্ৰিয়াম এচিভ কৰে হেতু পঢ়িছো এতিয়া আমি কাৰ্ডিনাল ইউটিলিটি এপ্ৰোচ কৰি পেলাই এজন কনজিউমাৰ জুনে দুটা কমোডিটি কনজিউম কৰে তেখেতৰ ক্ষেত্ৰত তেওঁ কেনেকে কনজিউমাৰ্স ইকুইলিব্ৰিয়াম এচিভ কৰিব পাৰিব হেতু পঢ়িম
ফাইন আৰু আমি কি পঢ়িছিলো যে কি যেতিয়া সিঙ্গল কমোডিটি তেওঁ মানে কনজিউম কৰি আছে আমি ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটিটো ইউজ কৰিছিলো টু এচিভ দ্য ইকুইলিব্ৰিয়াম পইণ্ট ৰাইট কিন্তু ইন কেছ অফ কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন কেছ অফ টু কমোডিটিজ আমি কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম এচিভ কৰিবৰ কাৰণে ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি ব্যৱহাৰ কৰিম ফাইন সো আমি যেতিয়া কনজিউমাৰ্ছ ইকুইলিব্ৰিয়াম ইন কেছ অফ টু কমোডিটি পঢ়ি আছো আমি ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি ব্যৱহাৰ কৰিছো এইটো 1 মাৰ্কৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে আমি সিঙ্গল কমোডিটিত কোনটো ল ইউজ কৰো ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি দুটা কমোডিটিৰ ক্ষেত্ৰত আমি কোনটো ল ইউজ কৰো ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি আমি ল অফ ডিমিনিশিং মাৰ্জিনেল ইউটিলিটি অলৰেডি পঢ়িছো নাও লেট আছ আন্ডাৰষ্টেণ্ড হোৱাট ইজ ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি so according to the law of equimarginal utility a consumer gets maximum satisfaction jetia ratios of mu mane ki marginal utility so when the ratio of marginal utility of the two commodities and their prices mane hiotar respective prices are equal number 2 marginal utility falls as consumption increases tamane yate duta condition koise condition number 1 ot ki koise যে ratio of marginal utility of the commodities with respect to their price should be equal মানে marginal utility ratio with price of x আৰু marginal utility of y with price of y should be equal number 2 কি কৈছে আমি যিমানে কনজিউম কৰি গৈ আছো হিমানে মাৰ্জিনেল ইউটিলিটি মাষ্ট বি ফলিং এই দুটা কন্ডিশন মানে যদি আমাৰ এই দুটা কন্ডিশন যেতিয়া আমি মানে ফুলফিল কৰিব পাৰো according to the law of equimarginal utility the consumer is said to be in equilibrium বুজি পাইছা সো law of equimarginal utility থ্ৰুৰে এইটোৱে কয় যে কনজিউমাৰ এজনে কনজিউমাৰ ইকুইলিব্ৰিয়াম কেতিয়া পায় যেতিয়া তেওঁলোক মানে তেওঁ দুটা কমোডিটি যদি কনজিউম কৰি আছে তেনেহলে the ratio of their marginal utility with their respective price is equal আৰু যেতিয়া তেওঁ continuously কনজিউম কৰি গৈ আছে marginal utility goes on falling I hope you are clear with this fine so it means there are two necessary conditions to attain consumers equilibrium in case of two commodities. So what are the two most important condition? Number 1 is this, number 2 is this. Mux by px should be equal to muy by py aru mu should be falling. I hope you are clear with this. Fine? Okay, let's move to the next slide. His next slide ot ki dia ase je first condition juntu hoy he first condition tu yate explain kora ase. Hobo first condition to ki koisilu the ratio of marginal utility to the prices is same for both the goods duta goods or kane ratio of marginal utility to their respective price is equal which means ki koisilu suppose ame dhori lao prothom junjon mane suppose first consumer jone good x consume kori ase such that mux by px is equal to mum আমি আগৰ যোনটো মানে সিঙ্গল কমোডিটি যোনটো পাইছো মানে price of x মানে marginal utility of x by price of x will be equal to what marginal utility of money in terms of money এটো আমি 1 বুলি মার্ক কৰি লৈছো next suppose the consumer এতিয়া আমাৰ commodity y to consume কৰি আছে তেতিয়া কি হ'ব mu y by py is again equal to mum আমি যদি এটা ইকুয়েশন 1 আৰু ইকুয়েশন 2 ইকুয়েট কৰি দিও আমি কি লিখিব পাৰিম যেটো a2 ইকুয়াল টু mum a2 ইকুয়াল টু mum আমি a2 ইকুয়াল টু a2 বুলি ক'ব পাৰিম হয় না নাই so mux by px is equal to mu y by py and it should be again equal to marginal utility of money fine so আমি কি ধৰি লও যে marginal utility of money is constant বুলি আমি assumptionত ধৰি লৈছো নে হয় না আমি cardinal utility approach on আমি ধৰিয়ে লৈছো যে কি তোমাৰ marginal utility of money is constant since mum is মানে assumed to be constant therefore equilibrium condition আমি mum to লবই না লাগে আমি directly ক'ব পাৰো যে mux by px is equal to muy by py or আমি যদি mux by px to একেলগে লিখিছো mux ৰ লগত muy to ইয়াতে লৈ আহিছো cross multiply কৰি px to ইফালে লৈ গলে হৈ গল
which gives us to mux by py আৰু এফালে px by py ক্ৰস মাল্টিপ্লাই কৰিছো হব আৰু যদি আমাক আৰু এটা কন্ডিশন কয় যে প্ৰাইস অফ x ইজ ইকুয়াল টু যদি প্ৰাইস অফ y তেতিয়া আমি কি ক'ব পাৰো অকল জাস্ট mux ইজ ইকুয়াল টু muy হলে হৈ যাব কিন্তু ইউজুয়ালি প্ৰাইস অফ x ইজ নট অলৱেজ ইকুয়াল টু প্ৰাইস অফ y হয় না নাই সো আমি অকল mux ইকুয়াল টু muy বুলি ক'ব নোৱাৰিবও পাৰো জাস্ট মনত ৰাখিব লাগিব ফাৰ্স্ট ইকুইলিব্ৰিয়াম কন্ডিশনটো হৈছে mux by px is equal to muy by py কিহৰ কাৰণে because it is again equal to mum but mum is considered to be constant আৰু আমি যদি price of x is equal to price of y যদি কিতিয়াবা constant পাও তেতিয়া আমাৰ অকল marginal utility of x should be equal to marginal utility of y for the first equilibrium condition fine আৰু second যোনটো equilibrium condition আছিল আমি হেতুত কি পাইছিলো যে marginal utility falls as consumption increases আমি জানো যে marginal utility সদায় বাঢ়িব as consumption increases because first unit টোৰ পৰা আমি যিমানখিনি মানে first unit of মানে first additional unit of consumption ৰ পৰা আমি যিমানখিনি satisfaction লাভ কৰিম as and when we are increasing our unit of consumption successive unit ৰ পৰা additional যোনটো আমি utility লাভ কৰিছো হেতু কি হ'ব কমি কমি আহি থাকিব যেনেকৈ example দিছিলো thirsty person এজনৰ হয়নে first glass of water will give him very immense satisfaction second আৰু এক glass খাই দিয়াৰ লগে লগে কি হ'ব আগৰটোতকে কমকে satisfaction পাব আৰু তেনেকে গৈ এটা পইণ্টত কি হ'ব satisfaction level will be 0 আৰু যদি বেছিকে খাই দিয়ে হয়নে তেতিয়া কি হ'ব তেওঁৰ ভমিটিং হৈ যাব সো সেকেন্ড যোনটো কন্ডিশন হয় যে কি এডিশনাল যোনটো ইউটিলিটি এডিশনাল যোনটো satisfaction represented by the concept of marginal utility should fall as and when there is more and more successive consumption of commodities fine so these are the two conditions through which consumer can achieve equilibrium in case of cardinal utility approach fine কিন্তু আমি কিহৰ কাৰণে why should we claim যে আমি কি খদাই কি কেনেকে ক'ব পাৰো যে why it is যে px এটো নহয় দে why is it মানে let me show you in the Rubaha let me show you in the previous slide why it is always the condition কিহৰ কাৰণে it is always the condition যে mux by px equal to muy by py is the only position jot equilibrium সদায় achieve হ'ব can it happen যে কি mux by px is greater মানে mux by px is greater than muy by py can it happen যে কি muy by py is greater than mux by px if this cannot happen আমি proof কৰিব পাৰো যে কি এই যোনটো condition হয় হেতুৱে অকল single condition হয় under which the consumer can be at equilibrium fine so let us prove that যে কি অকল mux by মানে অকল এই পজিশন টুতে mux by px equal to muy by py এই পজিশন টুতে সদায় ইকুইলিব্ৰিয়াম achieve কৰিব পাৰিব বুলি আমি let us prove that fine now let us start with the মানে assumption যে কি mux by px is greater than muy by py হ'ব let us suppose যে কি per unit of price of rupees x যিমান marginal utility achieve কৰিছে by the consumer হয়নে for consuming x is greater than muy by py হয়নে ইয়াতে কি কৈছে mux by px is greater than muy by py just তোমালোকে ইয়াতে যদি চকুৰে চোৱা ইয়াতে কি হৈছে mux by px বেছি হৈ আছে মানে কি marginal utility per rupee or per rupee of x or per price of rupees x is greater মানে কি ক'ব পাৰে per মানে rupees of x marginal utility ই কি হয় বেছিকে পাইছে then per rupee of y marginal utility কি পাইছে কমকে পাইছে হয়নে আৰু যদি মই ইজিয়াৰ কে তোমালোকক এক্সপ্লেইন কৰিব লাগে I can say এই ডায়াগ্ৰামটোৰ পৰা চাই পেলাই যে ইয়াতে কি হৈছে marginal utility of x is greater marginal utility of x by px is greater it means যে consumer জনে x commodity to consume কৰি
বেছিকে মাৰ্জিনেল ইউটিলিটি পাইছে দেন মাৰ্জিনেল ইউটিলিটি অফ ৱাই হয়নে এতিয়া যদি এজন কনজিউমাৰে এটা কমোডিটিৰ পৰা মাৰ্জিনেল ইউটিলিটি বেছি পাইছে কিমান দেৰি বেছিকে পাব ই যদি আৰু কনজিউম কৰি কৰি গৈ থাকে তাৰ মাৰ্জিনেল ইউটিলিটিটো কি হ'ব আল্টিমেটলি কমি কমি আহি থাকিব কিমান কমিব যেতিয়ালৈ ইট বিকামছ ইকুৱেল টু এম ইউ ৱাই বাই পি ৱাই বুজি পাইছা চ' ইয়াতে কি কৈছে ইন দিছ কেছ দ্য কনজিউমাৰ ইজ গেটিং মোৰ মাৰ্জিনেল ইউটিলিটি ইন কেছ অফ গুড এক্স এজ কম্পেয়াৰ্ড টু ৱাই compared to good y xৰ ক্ষেত্ৰত marginal utility বেছিকে পাইছে therefore he will buy more of x and less of y যেহেতু marginal utility ইয়াতে xৰ পৰা বেছিকে পাইছে per unit price of x হয়নে ইয়াতে কি হৈছে marginal utility বেছিকে পাইছে per unit price of x গতিকে হি satisfaction বেছিকে পাইছে x খাই পেলাই গতিকে কি হ'ব he will buy more of x less of y কিন্তু যেতিয়া more of x খাই খাই গৈ থাকিব marginal utility কি হ'ব decrease হৈ হৈ গৈ থাকিব continue to decrease হয়নে marginal utility of x continue to decrease but marginal utility of y will increase কাৰণ হি y খুৱাই নাই y খাব পাৰা 1 to তাৰ বেছি হয় গতিকে mu of x decrease mu of y increase হয়নে so this consumer will continue to buy more of x কেতিয়ালৈকে যেতিয়ালৈকে mu x by px is equal to muy by py. I hope you are being very much clear with my point. Fine. Per unit of price of x, marginal utility basically paise for the commodity x. Therefore, the consumer will buy more of x, less of y. More of x purchase kori thaka karone ki hoise marginal utility of x is going on decreasing, marginal utility of y is increasing. But kitialeke etu mane consumer x consume kori kori goi thakibo jetialeke ei position to le ahi na pai on the other hand if we say je marginal utility of y by py jodi greater hoy then marginal utility of x by px yate meaning ki hoise je ki teo marginal utility for consuming y per unit price of y বেছি হৈছে মানে per unit teo jiman price pay korise for the commodity y তাতকে বেছি তেও marginal utility পাইছে হয়নে in comparison to marginal utility of x and per unit price of x as a result he মানুজনে এটা কি কৰিব y বেছিকে purchase কৰিব হয়নে y বেছিকে purchase কৰিব x less purchase কৰিব because x less purchase কৰিছে হয়নে y বেছি purchase কৰিছে mu of y কি হ'ব বেছিকে purchase কৰা মানে কি বেছিকে খাব যিমান বেছিকে খাই গৈ থাকিব mu y কি হ'ব কমি কমি আহি থাকিব কিন্তু mu x কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব কাৰণ তেও x খোৱা নাই যিমানে x কমকে খাব হিমানে তেও x খাবলৈ বেছিকে মন যাব y কমকে খাব মন যাব হয় নাই গতিকে when he purchases more and more of y marginal utility of y decreases marginal utility of y per unit its price decreases it decreases till when until this condition is achieved therefore যেহেতু আমি কব পাৰো যে কি mux by px cannot be greater than muy by py আৰু আমি এতিয়াও কব পাৰো যে muy by py cannot be greater than mux by px as a result the equilibrium condition is only this a consumer in case of two commodities will be in equilibrium only when marginal ratio of marginal utility of x with its price by muy by py are equal. Fine. I hope you are clear with this much of the things that has been made you to be understood in this class. Hoine? I hope tumalogok ma deliver koribo parisu. In case kiba doubt hoy mu hudiba. Today I am winding up my class here. Fine. In the next class, ami ajir class actually cardinal utility approach to end korisu. বুজি পাইছা cardinal utility approach to আমি ইয়াতে এন্ড কৰিছিলো আমি কি পাইছিলো cardinal utility approach য'ত utility in terms of quantitative number 1 2 3 4 আমি represent কৰো হয়নে আৰু cardinal utility approach ৰ থ্ৰুৰে আমি কি পাইছো consumers equilibrium দুটা weight পাব পাৰে বুলি পাইছো single commodity can be understood through law of diminishing marginal utility double commodity
মানে বা টু কমোডিটি য'ত which can be understood through law of equimarginal utility দুটা কন্ডিশন আছে mu x by px should be equal to muy by py greater হলে কি হ'ব আমি কৈছো less হলে আমি কি হ'ব কৈছো therefore this is the equilibrium condition that persists হ'ব and in the next class okay next class যোৱাৰ আগতে আমি কওঁ যে কি there are certain মানে এইটো ডায়াগ্ৰামেটিকেলি এক্সপ্লেইন কৰি দিওঁ মই এবাৰ যে ডায়াগ্ৰামেটিকেলি এক্সপ্লেইন কৰিবৰ কাৰণে চোৱা ইয়াতে মাৰ্জিনেল ইউটিলিটি অফ কমোডিটি এক্স ৱাই গেইন ডিক্ৰিজ হৈ গৈ আছে মাৰ্জিনেল ইউটিলিটি অফ ৱাই কি এইটো মাৰ্জিনেল ইউটিলিটি অফ কমোডিটি ৱাই হ'ব মাৰ্জিনেল ইউটিলিটি অফ কমোডিটি ৱাই again ডিক্ৰিজ হৈ গৈ আছে হয়নে marginal utility of x more x consume কৰি আছো it is decreasing more y consume কৰি আছো it is again decreasing হয়নে ইয়াক যদি আমি diagrammatically represent কৰো এটো হৈছে mu of x হয়নে downward sloping again এটো হৈছে mu of y downward sloping আমি mu of y কাৰণে এটো y axis লৈছো mu of x ৰ কাৰণে আমি এটো মানে mu of y ৰ কাৰণে আমি এটো x axis লৈছো mu of x ৰ কাৰণে আমি এটো x axis লৈছো মানে y axis লৈছো আৰু x axis দুটাৰে তোমাৰ কি হয় কনস্ট্যান্ট হ'ব সো দুটাই ডাউনৱার্ড স্লোপিং x2 ডাউনৱার্ড স্লোপিং এটো y axis লৈছো y2 ডাউনৱার্ড স্লোপিং এটো y axis লৈছো mux আৰু muy কোনটো ইকুয়াল হৈছে পজিশন ইট ইয়াতে কিহৰ কাৰণে আমি অকল mux আৰু muy ৰ কন্ডিশনটো চাইছো বিকজ ইয়াতে গুটে কেটা তোমাৰ কি হ'ব প্ৰাইস কনস্ট্যান্ট ইয়াতে যেটো প্ৰাইস কনস্ট্যান্ট হয় we are mostly concerned with the thing that mux should be equal to muy so at this position equilibrium position is achieved so marginal utility of x is equal to marginal utility of y hobo marginal utility of x is equal to marginal utility of y fine so yate tumar describe kora hoise je ki point it the consumer buys 3 units of x and 2 units of y ami jodi sao swa yate 3 unit of 3 units of y yate tumar x 3 unit hoise ami jodi y to ifale law tene hole etu 0 pra ifale start hoise 0 1 2 so y 2 units consume korise x tumar 3 unit consume korise and the equilibrium position e is being achieved at this point hobo but there is certain limitation of this analysis the limitation of this analysis is that it is assumed that utility to tumar ki hoy eta psychological concept hoy aru he psychological concept to ami quantitative terms ot measure korile e amak asolte olop exact unit ba amak olop bias result dibo pare as a result of which bahut scholars ba bahut economists e koisile je utility analysis cardinal utility analysis actually gives us not exact mane utility described in terms of quantitative terms may not give us the exact result aru exact result nidie karne there is a limitation je ki ami yare pora exact utility analysis ba consumers equilibrium to achieve koribo noaru ba bias result pabo paru because of which many economists put forwarded the concept of ordinal utility approach juntu utility approach or bikhoy ami next class or continue korim but before ending today's class you can practice these questions these are all repeatedly asked previous year question I hope tumalake ekhini to koriboi para 3 4 5 we can attempt in the next class but question number 1 aru 2 tumalage attempt koriba try koriba diagrammatically explain koriba try koriba hobo that's all for today's class thank you for joining with me see you bye bye